এইবাৰ গণৰাজ্য দিৱসত ইতিহাস সৃষ্টি কৰিব সিমৰানে। প্ৰথমবাৰলৈ গণৰাজ্য দিৱসত মহিলা CRPF বিষয়াই নেতৃত্ব দিব পুৰুষৰ পেৰেডৰ। কোন এইগৰাকী 26 বছৰীয়া সিমৰন বালা? সমগ্ৰ দেশেই তেওঁক চিনি পায় এতিয়া। নাম সিমৰন বালা, বয়স মাত্ৰ 26 বছৰ। চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ অৰ্থাৎ CRPFৰ এছিষ্টেণ্ট কামাণ্ডেণ্ট। ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত সকলো পুৰুষ CRPF ইউনিটক প্ৰথম মহিলা বিষয়া হিচাপে নেতৃত্ব দিব তেওঁ। জম্মু আৰু কাশ্মীৰৰ নৌচেৰা গ্ৰামৰ বাসিন্দা সিমৰন। পাকিস্তানৰ ফালৰ পৰা প্ৰতিদিনে গোলা বাৰুদ বৰ্ষণ হয় এই অঞ্চলটোত, কিন্তু গোলা বাৰুদ বৰ্ষণ মৰ্টাৰ চেলিঙৰ প্ৰভাৱ নিজৰ শৈশৱত পৰিবলৈ নিদিলে সিমৰনে। সৰুৰে পৰা এটা সপোন জেদ মনত পুহি ৰাখিছিল তেওঁ, আৰু সময়ৰ লগে লগে সেই সপোন পূৰণো কৰিছে। এই বছৰ গণৰাজ্য দিৱসত প্ৰথম মহিলা বিষয়া হিচাপে প্ৰায় 140 জন পুৰুষ CRPF কেডেটক নেতৃত্ব দিব তেওঁ। গণৰাজ্য দিৱসৰ পেৰেড সঁচাকৈ এক চকুত লগা গৌৰৱৰ অনুষ্ঠান। CRPFৰ পুৰুষ আৰু মহিলা কেডেটসকলে একত্ৰিত হৈ এই পেৰেডত অংশগ্ৰহণ কৰা দেখা যায় প্ৰতি বছৰে। সিমৰন বালাই তেওঁৰ জিলাখনৰো প্ৰথম মহিলা যিয়ে CRPFত যোগদান কৰিছে এগৰাকী বিষয়া হিচাপে। কলেজৰ পঢ়া শুনাৰ লগতে প্ৰথমবাৰতে UPSC CRPF পৰীক্ষা দি 151 জনৰ মাজত 82 ৰেংক পাইছিল সমগ্ৰ ভাৰতৰ ভিতৰতে। জম্মু আৰু কাশ্মীৰৰ পৰা সিমৰন বালা আছিল একমাত্ৰ মহিলা। তেওঁ 2023 চনৰ মে মাহত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। প্ৰতি বছৰৰ দৰে এই বছৰো ৰাইচিনা হিলৰ পৰা ইণ্ডিয়া গেট হৈ লালকিল্লা পৰ্যন্ত কৰ্তব্য পথ হৈ আগুৱাব গণৰাজ্য দিৱসৰ কুচকাৱাজৰ দল, আৰু তাত ডাঙৰ দায়িত্ব পালন কৰিব সিমৰনে।